বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে আজি দিনজোৰা কাৰ্যসূচীৰে বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত তেওঁ ধৰ্মীয় অনুষ্ঠান বা ৰাইজৰ সৈতে তেওঁ মত বিনিময় কৰিব আৰু এই মুহূৰ্তত আহি উপস্থিত হৈছে নলবাৰীৰ ঐতিহাসিক বালিলেচা কালী দেৱালয়ত আৰু কালী দেৱালয়তো দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা আচলতে যথেষ্ট ৰাইজ তেখেতৰ বাবে ৰৈ আছিল আৰু যিসকল দলীয় কৰ্মকৰ্তা সেই দলীয় কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰিব আৰু মত বিনিময় কৰাৰ প্ৰাক্ষণত তেখেতে ঐতিহাসিক বালিলেচা কালী দেৱালয়ত এই ধৰণে সেৱালৈ ওলাই অহা পৰিলক্ষিত হৈছে। মই তেখেতৰ সৈতে কথা পাতিম, কিন্তু এই মুহূৰ্তত মোৰ লগত অগপ নেতা দিলীপ কুমাৰ দাস ডাঙৰীয়া আছে। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আপোনালোকৰ প্ৰাৰ্থীগৰাকীয়ে আজি বৰপেটা লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ অভিযান চলাব, উৎসাহ কি দেখিছে? পুৱাৰ ভাগতে যথেষ্ট ৰাইজ ওলাই আহিছে। হয়, আপোনালোকে দেখিছে এনডিএৰ মনোনীত প্ৰাৰ্থী মাননীয় ফণীভূষণ চৌধুৰী এবাৰ বৰপেটা লোকসভা সমষ্টিৰ পৰা বিপুল ধৰণৰ বয়োযুক্ত হ'ব আৰু জয়যুক্ত হোৱাতে আজি বৰক্ষেত্ৰী সমষ্টিত তেখেতে আহিছে ৰাইজৰ লগত মত বিনিময় কৰিবলৈ। তাৰ প্ৰথমে আজি শ্ৰী বালিলেচা কালী মন্দিৰত তেখেতে সেৱা কৰিলে, মাৰ আশীৰ্বাদ ল'লে আৰু ৰাইজ সকলো ওলাই আহিছে। এইখিনিয়ে ক'ত কাৰ্যসূচী আছে? আজি গোটেই বৰক্ষেত্ৰী সমষ্টিটোত আমি পৰিভ্ৰমণ কৰিম, ৰাইজৰ লগত মত বিনিময় কৰিব আমাৰ প্ৰাৰ্থীগৰাকীয়ে আৰু লগতে অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টি দলীয় কৰ্মকৰ্তাসকল সকলো উপস্থিত আছে। পুৱাৰ ভাগতে যথেষ্ট উৎসাহ, পুৱাৰ ভাগতে ৰাইজ ওলাই আহিছে। হয়, ৰাইজ ওলাই আহিছে, কাৰণ আমাৰ প্ৰাৰ্থীগৰাকী সকলোৱে ভাল পায়। যিহেতু প্ৰাৰ্থীগৰাকী আহিছে, মই তেখেতৰ লগত কিছু মত বিনিময় কৰাৰ চেষ্টা কৰিম। যিহেতু পুৱাৰ ভাগতে লগ পালোঁ, পুৱাৰ ভাগতে আজি ওলাই আহিছে। মই সদায়ে পুৱাৰ ভাগতে ওলাই আহিছোঁ। মই বঙাইগাঁৱত আছিলোঁ, ঘৰত আছিলোঁ। ঘৰৰ পৰা মই পুৱা 6টা বজাতে ওলাই আহিছোঁ। মই এইখিনি সময় ইয়াত আহিছোঁ আৰু মই তাৰমানে আচলতে পৰাপক্ষত সময়টো মেইনটেইন কৰিব বিচাৰোঁ আৰু তেনেধৰণে মই তাৰমানে ইয়াত বিফৰ টাইম অহা বুলি মই অনুভৱ কৰিছোঁ। ৰাইজৰ মাজত কি দেখিছে? যিহেতু গোটেইটো সমষ্টি এতিয়া প্ৰায় আপোনাৰ ঘূৰা হৈছে এবাৰ। নাই, ৰাইজৰ মাজত যিটো উৎসাহ মই দেখা পাইছোঁ, ৰাইজৰ যিটো আমাৰ প্ৰতি যিটো সমৰ্থন দেখা পাইছোঁ, মই তাৰমানে নিজে তাৰমানে উৎফুল্লিত হৈছোঁ যে আমাকো ৰাইজে যে এনেধৰণে মৰম আজিৰ দিনটোতো আছে আমাৰ প্ৰতি, এইটো তাৰমানে মই পূৰ্বতে ভাবিব পৰা নাছিলোঁ, কিন্তু এইবাৰ আমি ভাবিবলৈ লৈছোঁ যে আমাৰ প্ৰতি মিত্ৰজোঁটৰ প্ৰতি সমৰ্থন আছে, অসম গণ পৰিষদ দলৰ প্ৰতিও সমৰ্থন আছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিও অসমৰ জনসাধাৰণৰ বৰপেটা লোকসভা সমষ্টিবাসী ৰাইজৰ সমৰ্থন পূৰ্ণ সমৰ্থন আছে। এই কথাটো আজিৰ দিনটোত মই উপলব্ধি কৰিছোঁ। বিৰোধী প্ৰাৰ্থী দিব্যায়ন বা মনোৰঞ্জন তালুকদাৰে এটা কথা আশা কৰিছিল যে হয়তো দিব্যায়নে প্ৰাৰ্থিত্ব উঠাই ল'ব অথবা মনোৰঞ্জন তালুকদাৰে প্ৰাৰ্থিত্ব উঠাই ল'ব, কিন্তু কালিৰ দিনটোত তেওঁলোকে চূড়ান্ত কৰিছে যে দিব্যায়নে মনোনয়ন দিব 17 এপ্ৰিলত। নাই, তেওঁলোকৰ বস্তুটো তেওঁলোকৰ নিজৰ দল আছে, তেওঁলোকৰ নিজৰ সংবিধান আছে, তেওঁলোকৰ সিদ্ধান্ত দল নিজৰ, কিন্তু এই ক্ষেত্ৰত আমি একো মাত নামাতোঁ। কিন্তু ইয়াত এনেধৰণৰ হ'ব যে যিয়ে তাৰমানে আমি এতিয়া আমাৰ প্ৰতিদ্বন্দ্বী আছে বুলি আমি নাভাবোঁ। তেওঁলোকে লগ লাগক লগ নালাগক, তেওঁলোকে ঐক্যবদ্ধ হওক নহওক, এতিয়া আমাৰ প্ৰতিদ্বন্দ্বী হ'ব নোৱাৰে ইয়াত। আপুনি মনোনয়ন কেতিয়া দিব? তাৰিখ চূড়ান্ত হৈছে? 18 তাৰিখে মই মনোনয়ন দিব। 18 তাৰিখে মনোনয়ন দিব। ধন্যবাদ জনাইছোঁ। যিহেতু কিছু সময় পিছতে দলীয় সভা সম্বোধন কৰিব আৰু সভা সম্বোধন কৰাৰ পূৰ্বে এই ধৰণে দেখিবলৈ পোৱা গৈছে প্ৰাৰ্থীগৰাকীয়ে বালিলেচা কালী দেৱালয়ত তেওঁ সেৱা লোৱা পৰিলক্ষিত হৈছে। মোৰ লগত আন এগৰাকী অগপৰ জ্যেষ্ঠ নেতা অমলনয়ন পাটোৱাৰী ডাঙৰীয়া আছে। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, পুৱাৰ ভাগতে ৰাইজ ওলাই আহিছে, যথেষ্ট উৎসাহ। 8 বজাত যিটো কাৰ্যসূচী আছিল, ঠিক 8 বজাৰ লগে লগে আমাৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া ইয়াত আহি পাইছেহি। বিজেপি দলৰ অজস্ৰ কৰ্মী ইয়াত আহি সমবেত হৈছেহি তেখেতসকল, আৰু আমি দেখিছোঁ এক উৎসৱমুখৰ পৰিৱেশ। আৰম্ভণিটো খুব সুন্দৰ হৈছে। আহি তেখেতে পূজা অৰ্চনা কৰিলে কালী মন্দিৰত ফণীভূষণ চৌধুৰী ডাঙৰীয়াই। এতিয়া সভা আৰম্ভ হ'ব। গতিকে মই ভাবোঁ এটা উৎসৱমুখৰ পৰিৱেশৰ আৰম্ভণিটোৱে সূচাইছে যে আজিৰ গোটেই অনুষ্ঠানটো এক সুন্দৰ প্ৰচাৰ হ'বলৈ গৈ আছে। যেহেতু দলীয় সভা সম্বোধন কৰিবলৈ আগবাঢ়িছে, আমি দৃশ্য কিছু দেখুৱাম। ND24 দৰ্শকসকলক পোনপটীয়াকৈ হ'ল ঐতিহাসিক বালিলেচা কালী দেৱালয়ৰ পৰা পোনপটীয়াকৈ দৃশ্য আমি দেখুৱাইছোঁ। ND24 দৰ্শকসকলক এই ধৰণে দলীয় কাৰ্যকৰ্তাসকলক বা যিসকল মিত্ৰজোঁটৰ যিসকল কাৰ্যকৰ্তা, সেই কাৰ্যকৰ্তাসকলক যিহেতু সম্বোধন কৰিব, আমি পোনপটীয়াকৈ দৃশ্য দেখুৱাইছোঁ ND24 দৰ্শকসকলক। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে যে যি নিৰ্বাচনী যি লোকসভা নিৰ্বাচনৰ যি প্ৰচাৰ অভিযান, সেই প্ৰচাৰ অভিযান তুংগত উঠা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত নলবাৰীৰ যি বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰক্ষেত্ৰীৰ যি ঐতিহাসিক আচলতে বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ ঐতিহাসিক কালী দেৱালয়ৰ যি বালিলেচা কালী দেৱালয়, সেই কালী দেৱালয়ত আহি উপস্থিত হৈছে প্ৰাৰ্থীগৰাকী। আৰু প্ৰাৰ্থীগৰাকীৰ আহি উপস্থিত হোৱাত পুৱাৰ ভাগতে এই ধৰণে যথেষ্টখিনি ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে আজি বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত যিহেতু প্ৰচাৰ অভিযান চলাব, প্ৰতিটো মুহূৰ্তৰ দৃশ্য আমি প্ৰতিগৰাকী প্ৰাৰ্থীৰ কংগ্ৰেছ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।